নমস্কাৰ, মই অভিজিত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আজি আমি কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ যি অসমীয়া সাহিত্য চয়নিকাৰ পাঠ 13 আছে হনুমন্তৰ লংকা দৰ্শন। চ' তোমালোকে কিবা ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। চ' এই পাঠটো কোনে লিখিছে? মাধৱ কন্দলী। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। প্ৰশ্নাৱলী পাঠ 13 নৱম শ্ৰেণী ভাৱ বিষয়ক। প্ৰথমৰ প্ৰশ্ন দিছে চমুকৈ উত্তৰ দিয়া। আমাক কি কৈছে? চমুকৈ উত্তৰ দিবলৈ কৈছে। আমি 1 নম্বৰ প্ৰশ্ন দিছে মাধৱ কন্দলী কোন আছিল? আমি উত্তৰ লিখিম যে উত্তৰ অসমীয়া সাহিত্য শংকৰ পূৰ্ব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী। 6 দিছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? আমি উত্তৰ লিখিম মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল। গ দিছে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? আমি উত্তৰ লিখিম মাধৱ কন্দলীৰ ৰামায়ণত আদিকাণ্ড আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজৰ 5টা কাণ্ডহে পোৱা যায়। চ' তোমালোকে 5টা লিখিলেও হৈ যাব, কাণ্ড লিখিলেও হৈ যাব, 5টা কাণ্ড। চ' তোমালোকে মই গোটেইটো লিখি দিছোঁ। ঘ দিছে মাধৱ কন্দলীক শংকৰদেৱে কি বুলি অভিহিত কৰিছিল? চ' আমি উত্তৰ লিখিম শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। 9 নম্বৰ দিছে মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? আমাক কি কৈছে? শংকৰদেৱে কোনটো কাণ্ড ৰচনা কৰিছিলে আমাক সেইটো সুধিছে। আমি উত্তৰ লিখিম উত্তৰাকাণ্ড। 6 দিছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? আমি উত্তৰ লিখিম সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। 2 নম্বৰ দিছে মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা। মানে মাধৱ কন্দলীৰ বাহিৰে মানে মাধৱ কন্দলীৰ কথা লিখিবলৈ কৈছে। শংকৰ পূৰ্ব যুগৰ মানে শংকৰদেৱৰ পূৰ্ব মানে আগৰ যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰিবলৈ কৈছে। যদি তোমালোকে কিতাপত বিচাৰি আছা সেইটো নোপোৱা, তোমালোকে মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবিকেইজন হ'ল হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আদি। 3 নম্বৰ দিছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ আছিল? আমি উত্তৰ লিখিম মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ নগাঁও ৰজা আছিল। 4 নম্বৰ দিছে তলত দিয়াবোৰৰ টোকা লিখা। হনুমন্ত, সুগ্ৰীৱ, নীল, অমৰাৱতী, কাশ্যপ নন্দন আৰু বিশ্বকৰ্মা দিছে। আমি উত্তৰ লিখিম প্ৰথম হনুমন্ত। হনুমন্ত হ'ল পৱনদেৱৰ পুত্ৰ। হনুমন্ত আছিল ৰাম ভক্ত। হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্ভেদ দিছিল। ৰাম ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰাম ভক্তিৰ পৰিচয় দিছিল। তাৰপিছত দিছে সুগ্ৰীৱ, নীল, অমৰাৱতী এই 3টা একেলগে তোমালোকক দি দিছোঁ। ৰামায়ণ অনুসৰি বানৰ ৰজা বালিৰ ভায়েক আছিল সুগ্ৰীৱ। বানৰ ৰজা মানে বান্দৰৰ ৰজা। তাৰপিছত আছে নীল, সীতা অন্বেষণ আৰু সাগৰত সেতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা এজন সেনাপতি। কোন আছিলে? নীল। তাৰপিছত আছে অমৰাৱতী। অমৰাৱতী হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী। স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী আছিলে অমৰাৱতী। ইয়াক দেৱপুৰীও বোলা হয়, দেৱপুৰীও ইয়াক কোৱা হয়। এই নগৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ, ফল ফুলেৰে জাতিস্কাৰ। তাৰপিছত আছে কাশ্যপ নন্দন। আমি উত্তৰ লিখিম কাশ্যপ নন্দন সূৰ্য দেৱতাৰ নাম। সূৰ্য দেৱতাৰ আন এক নাম হৈছে কাশ্যপ নন্দন।
ৰামায়ণ আৰু দুই এখন পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হেতু তেওঁক কাশ্যপ নন্দন নামেৰেও জনা যায়। তাৰপিছত দিছে বিশ্বকৰ্মা, তোমালোকৰ দুইটা একেলগে দিলোঁ, তোমালোকে গেপ ৰাখি ৰাখি ইমানটো যেনেকৈ লিখিছে আগৰকেইটা সেনেকৈ লিখিবা। বিশ্বকৰ্মা দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। শিল্পগণৰ ভিতৰত শ্ৰেষ্ঠ বুলিও কোৱা হয়। বিশ্বকৰ্মা কি এইটো তোমালোকক মই ইয়াত দিলোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে কিবা ভিডিঅ' এটা লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন আহিছা বা ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিবা। কমেণ্টত ক'ৰ পৰা চাই আছা ক'বা। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।